আৰু প্ৰাইম টাইম 18 এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ অসম চৰকাৰৰ হাতলৈ আহিল হিন্দুস্তান কাগজ কল 375 কোটি টকাত ক্ৰয় নগাঁও আৰু কাছাৰ কাগজ কল অসম চৰকাৰক আনুষ্ঠানিকভাৱে হস্তান্তৰ কাগজ কলৰ সম্পত্তি লিকুইডিটৰক ৰাজ্য চৰকাৰে আদায় দিলে 375 কোটি টকা জাগিৰোডৰ নগাঁও কাগজ কলত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হয় কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত সকলো কৰ্মচাৰীক শীঘ্ৰেই আদায় দিয়া হ'ব প্ৰাপ্য ধন কাগজ কলৰ ভূমিক লৈ শীঘ্ৰেই নতুন পৰিকল্পনা কৰিব অসম চৰকাৰে আমি দৃশ্য দেখুৱাইছো অসম চৰকাৰৰ হাতলৈ আহিল হিন্দুস্তান কাগজ কল 375 কোটি টকাত ক্ৰয় নগাঁও আৰু কাছাৰ কাগজ কল অসম চৰকাৰক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হ'ল কাগজ কলৰ সম্পত্তি লিকুইডিটৰক ৰাজ্য চৰকাৰে আদায় দিলে 375 কোটি টকা জাগিৰোডৰ নগাঁও কাগজ কলত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আজি উপস্থিত হয় কাগজ কলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত আৰু সকলো কৰ্মচাৰীক শীঘ্ৰেই আদায় দিয়া হ'ব প্ৰাপ্য ধন কাগজ কলৰ ভূমিক লৈ শীঘ্ৰেই নতুন পৰিকল্পনা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে আমাৰ স্থানীয় সাংবাদিক অজয় বৰ্মনৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছো এই মুহূৰ্তত অজয় আজি আনুষ্ঠানিকতা সম্পন্ন হ'ল অসম চৰকাৰক হস্তান্তৰ কৰা হ'ল কাগজ কলৰ সম্পত্তি অজয় বৰ্মন আছে আমাৰ সৈতে আমি সংযুক্ত হম অজয় বৰ্মনৰ সৈতে অসম চৰকাৰৰ হাতলৈ আহিল হিন্দুস্তান কাগজ কল আমি পুনৰ জনাইছো 375 কোটি টকাত ক্ৰয় কৰা হ'ল নগাঁও আৰু কাছাৰ কাগজ কল অসম চৰকাৰক আনুষ্ঠানিকভাৱে হস্তান্তৰ কাগজ কলৰ সম্পত্তি আৰু এই সমস্যা এতিয়া সমাধানৰ পথত অতি শীঘ্ৰেই কাগজ কলৰ কৰ্মচাৰীসকলে লাভ কৰিব প্ৰাপ্য আৰু কাগজ কলৰ ভূমিক লৈ শীঘ্ৰেই ৰাজ্য চৰকাৰে নতুন পৰিকল্পনা গ্ৰহণ কৰিব আৰু আনুষ্ঠানিকতাৰ সেই দৃশ্যাৱলী এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আজি উপস্থিত হয় আৰু আনুষ্ঠানিকভাৱে এই কাৰ্য সম্পন্ন কৰা হ'ল অসম চৰকাৰৰ হাতলৈ আহিল হিন্দুস্তান কাগজ কল অসম চৰকাৰে লিকুইডিটৰক আদায় দিলে 375 কোটি টকা জাগিৰোডৰ নগাঁও কাগজ কলত আজি উপস্থিত হয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী দীৰ্ঘদিনীয়া এটা সমস্যা আৰু এই সমস্যা সম্প্ৰতি সমাধান হোৱাৰ পথত বছৰ বছৰ ধৰি প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ আহিছে কাগজ কলৰ কৰ্মচাৰীসকল বিভিন্ন আন্দোলন সাব্যস্ত কৰি আহিছে বিগত সময়ছোৱাত বিনা চিকিৎসাই কাগজ কলৰ কৰ্মচাৰীসকলৰ বহুজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুজনে আত্মহননৰ দৰে পথ বাছি ল'বলৈ বাধ্য হৈছে আৰু সেই দীৰ্ঘদিনীয়া সমস্যা দীৰ্ঘদিনীয়া এটা বিতৰ্ক এই কাগজ কলক লৈ আৰু কাগজ কলৰ সেই দীৰ্ঘদিনীয়া সমস্যাত সম্প্ৰতি সমাধানৰ পথত সকলো কৰ্মচাৰীক শীঘ্ৰেই আদায় দিয়া হ'ব প্ৰাপ্য ধন আৰু এই কাগজ কলৰ ভূমিক লৈ শীঘ্ৰেই নতুন পৰিকল্পনা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে আৰু এইখিনি মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো কাগজ কলৰ কৰ্মচাৰী সন্থাৰ নেতা মানৱেন্দ্ৰ চক্ৰৱৰ্তীৰ সৈতে চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাক স্বাগতম আজি যি আনুষ্ঠানিকতা সম্পন্ন হ'ল অসম চৰকাৰৰ হাতলৈ আহিল আনুষ্ঠানিকভাৱে সম্পত্তি হস্তান্তৰ কৰা হ'ল এই সমগ্ৰ প্ৰক্ৰিয়াটো সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত আমি জানিব বিচাৰিম চক্ৰৱৰ্তী ডাঙৰীয়া ধন্যবাদ নিউজ 18 আৰু গোটেই ভিউৱাৰক আমি জাকৰুৰ পৰা মই প্ৰেসিডেন্ট মানৱেন্দ্ৰ চক্ৰৱৰ্তী হয় আজি অসম চৰকাৰে নিবিদাত পাৰ্টিসিপেট কৰিছে যি অকশন নোটিস লিকুইডেটৰে দিছিলে 375 কোটি টকাৰ লাষ্ট বিডিং আছিলে এই বিডিংত যোৱা 8 মাৰ্চত অসম চৰকাৰে ইএমডি আৰ্নেষ্ট মানি ডিপোজিট কৰিছিলে আৰু আজি তাৰ লাষ্ট ডেট আছিলে যে আজি পাৰ্টিসিপেট কৰিব টোটাল 375 ক্ৰোৰ্স বেলেন্স এমাউন্ট জমা কৰিব হেতু আজি তেখেতে জমা কৰিছে বুলি আমি জানিব পাইছো এতিয়া কথা হ'ল অসম চৰকাৰৰ লগত আমাৰ বহু দিনৰ মাজত বাত আলোচনা হৈছে আৰু আলোচনাৰ মাজৰ এটা ত্ৰাণ আবণ্টনৰ ব্যৱস্থা আছিলে
কিন্তু আমাৰ ইমান দুৰ্যোগৰ মুহূৰ্তত এই ত্ৰাণ বণ্টনটো সোনকালে হৈ গ'লে মানুহখিনি অলপ সকা পাব যদিও আমাৰ এই ত্ৰাণ বণ্টনটো 100% সেটেলমেন্ট নহয় তথাপি মানে ত্ৰাণটো সোনকালে দিলে ভাল আছিলে এইটোৱে আমাৰ আবেদন চৰকাৰৰ ওচৰত যেহেতু আপোনালোকে এতিয়া টেক ওভাৰ কৰি ল'লে এতিয়া অতি সোনকালে যিখিনি ত্ৰাণ আবণ্টন কৰাৰ প্ৰস্তাৱ আছিলে এগ্ৰিমেণ্ট আছিলে এইখিনি ফুলফিল কৰিব লাগে আমি আৰু এটা বস্তু ক'ব বিচাৰিছো আৰু এটা কথা যে আমি বহুত দিন যোৱা 8 বছৰ ধৰি আমাৰ এটা ডিমান্ড আছিলে যে এই ৰাষ্ট্ৰীয় সম্পদ ৰাষ্ট্ৰৰ হাতত থাকিব লাগে আজি আমাৰ এই আশাটো পূৰ্ণ হ'ল কিয়নো অসম চৰকাৰ হলেও চৰকাৰ ইট মে বি সেন্ট্ৰেল গভৰ্নমেন্ট অৰ ষ্টেট গভৰ্নমেন্ট বাট both the asset has remained in the hand of government that means in public property now our second demand hole যেনেকা হিন্দুস্তান নিউজপ্ৰিণ্ট লিমিটেড HPC আৰু এটা মানে সহযোগী ইউনিট কেৰল চৰকাৰে জিয়াই তুলিছে 4 বছৰ বন্ধ হোৱাৰ পাছতো মিলটো চলাইছে আৰু মধ্যপ্ৰদেশৰ নেপা পেপাৰ মিল 15 বছৰ বন্ধ থকাৰ পাছতো মধ্যপ্ৰদেশ গভৰ্নমেন্টে চলাই ললে এতিয়া আমাৰ মিলটো বেছি দিন বন্ধ হোৱা নাই আৰু তাৰ মেচিনাৰী বিলাক এতিয়াও অকে আছে মেইনটেনেন্স কৰিলে চলাব পাৰিব কিয়নো ভাৰতবৰ্ষত এতিয়া মোৰ দেন 60% পেপাৰ বিদেশৰ পৰা আমদানি কৰা হৈছে আৰু আমাৰ অসমত গোটেই ৰ মেটেৰিয়েল সাফিচিয়েন্টলি এভেইলেবল সেইকাৰণে বাহিৰৰ পৰাও কোনো বস্তু আনিব নালাগে বাঁহ আছে কয়লা আছে চূণ আছে আৰু যিখিনি দৰকাৰ আছে এইখিনি যদি এভেইলেবল আছে চৰকাৰে অতি সোনকালে ইণ্ডাষ্ট্ৰীও চলাব পাৰিব বুলি আমি বিশ্বাস কৰোঁ আৰু ইণ্ডাষ্ট্ৰী চলালে 4 লক্ষ মানুহৰ কৰ্মসংস্থান হ'ব আৰু গ্ৰাম্য অৰ্থনীতি যেটোৰ ওপৰত মানে বাঁহ খেতিয়াল আৰু বাঁহ সাপ্লায়াৰ নিৰ্ভৰ কৰি আছিলে হাজাৰ মানুহ তেখেতৰো মানে ইনকামৰ ব্যৱস্থা এটা হ'ব আৰু গ্ৰাম্য অৰ্থনীতিটো আকৌ জীয়াই উঠিব সেইকাৰণে আমাৰ দ্বিতীয় ডিমান্ডটো হ'ল যে অসম চৰকাৰে এটা ভাল পদক্ষেপ লৈছে আৰু এইটো আমি খুব হাদৰে গ্ৰহণ কৰিছো আৰু এতিয়া চৰকাৰে মিল দুটা চলাই লোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে যেনেকা বাৰে বাৰে প্ৰতিশ্ৰুতি দিছে এতিয়া অসম চৰকাৰৰ বিজেপি গভৰ্নমেন্ট কেন্দ্ৰীয় চৰকাৰৰ বিজেপি গভৰ্নমেন্ট কেন্দ্ৰীয় চৰকাৰে যিমানখিনি ফাণ্ড আগত ৰিলিজ কৰিম বুলি কৈছিলে অসম চৰকাৰৰ হাতত এইটো ৰিলিজ কৰি দিব লাগে যাতে দুটা মিলি আকৌ জীয়াই উঠে অসম চৰকাৰে 80% কাম কৰি লৈছে এতিয়া 20% হেল্প যদি কেন্দ্ৰীয় চৰকাৰৰ পৰা আহি যায় অসমৰ দুইটা জাতীয় সম্পদ অসমৰ জাতিৰ এটা অভিমান মানে এইটো আকৌ জীয়াই উঠিলে কিমান ভাল কথা এটা হ'ব এই কাৰণে আমি অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ জৰিয়তে যে অতি সোনকালে ত্ৰাণ আবণ্টন কৰি মানুহখিনি জীয়াই থকা মানুহখিনিক বচাব লাগে এটা আশা ভৰসা এইটো আৰু অসমীয়া ৰাইজৰ এটা স্বাভিমান আৰু সন্মান যাৰ লগত জড়িত আছে সেইটোকো তেখেতে প্ৰাধান্য দিব ধন্যবাদ ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছো গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে অসমৰ জাতীয় সম্পদ বুলি অভিহিত কৰা হৈছে অসমৰ স্বাভিমান জড়িত হৈ আছে সমগ্ৰ বিষয়টোত আৰু দুইটা কল অতি শীঘ্ৰেই কাৰ্যকৰী কৰি ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 4 লাখ এটা বৃহৎ সংখ্যাই কৰ্মসংস্থাপন লাভ কৰিব আৰু এই ক্ষেত্ৰত অতি শীঘ্ৰেই যাতে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে তাৰ প্ৰতি আপুনি দাবী জনাইছে আমি বিচাৰিছো আপোনাৰ এই দাবী দৃষ্টিগোচৰ হওক কৰ্ণগোচৰ হওক সংশ্লিষ্ট কৰ্তৃপক্ষৰ এই মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো আমাৰ স্থানীয় সংবাদদাতা অজয় অজয় আজি অৱশেষত এই আনুষ্ঠানিকতা সম্পন্ন হ'ল ইতিমধ্যে আজি অন্তিমটো তাৰিখ আছিল নিবিদা প্ৰক্ৰিয়াৰ আৰু এই প্ৰক্ৰিয়াত আনুষ্ঠানিকভাৱে অংশগ্ৰহণ কৰিলে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নিশ্চিতভাৱে এই পদক্ষেপক আদৰণি জনাইছে কাগজ কলৰ কৰ্মচাৰীসকলে হয় জয়ন্ত সাহেব আজি কিছু সময় পূৰ্বে জাগিৰোডৰ নগাঁও কাগজ কলত উপস্থিত হয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু তেওঁ উপস্থিত হোৱাৰ পিছতে আজি এক ঐতিহাসিক দিন বুলি মন্তব্য কৰিছে কিয়নো অসম চৰকাৰৰ আজি অসম চৰকাৰক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ যি সম্পত্তি আৰু যিহেতু দীৰ্ঘদিনীয়া সমস্যা আচলতে নগাঁও আৰু কাছাৰ কাগজ কল দুইটা কাগজ কল বন্ধ হৈ আছিলে আৰু বিভিন্ন সময়ত কৰ্মচাৰীসকলে এই যি দুইটা কাগজ কল পুনৰ জীৱিত কৰিবৰ বাবে চৰকাৰক বিভিন্ন সময়ত
দাবী জনাই আহিছিলে কিন্তু তাৰ পিছতো কিন্তু কোনো ধৰণৰ সুফল পোৱা নগ'ল আৰু অৱশেষত যি NCLT-ত আচলতে বিচাৰাধীন হৈ আছিলে এই কাগজ কলৰ যি বিষয় আৰু তাত শেহতীয়াকৈ যি নিলাম প্ৰক্ৰিয়া হৈছিলে সেই নিলাম প্ৰক্ৰিয়াত অসম চৰকাৰ হৈ অসম উদ্যোগিক উন্নয়ন নিগমে অংশগ্ৰহণ কৰিছিল আৰু 375 কোটি টকাত এই যি নিলাম প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল আৰু 375 কোটি টকাত এই যে দুইটা কাগজ কলৰ বৃহৎ যি সম্পত্তি সেই সম্পত্তি AIDC অৰ্থাৎ অসম চৰকাৰৰ হাতত হস্তান্তৰ কৰা হৈছে আৰু আজি জাগিৰোডৰ নগাঁও কাগজ কলত উপস্থিত হৈ এই যি সম্পত্তি দুইটা কাগজ কলৰ সম্পত্তি অসম চৰকাৰৰ হাতলৈ হস্তান্তৰ কৰিছে আৰু উদ্যোগ মন্ত্ৰী আৰু ঐতিহাসিক দিন বুলি অভিহিত কৰা হৈছে আজিৰ এই পবিত্ৰ ক্ষণক ধন্যবাদ জ্ঞাপন কৰিছো অজয় বৰ্মন এইখিনি খবৰ আপুনি আমাক জনোৱাৰ বাবে মিছন স্মাইলৰ সৈতে অইল ইণ্ডিয়া লিমিটেডৰ চুক্তি স্বাক্ষৰ ফটা ওঠ আৰু ফটা তালুৰে জন্ম হোৱা শিশুৰ সহায়ৰ বাবে এই চুক্তি স্বাক্ষৰ কৰা হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ এনে শিশুৰ সহায়ৰ বাবে মিছন স্মাইলৰ সৈতে একেলগে আগবাঢ়ি আহিছে অইল ইণ্ডিয়া লিমিটেড এই চুক্তিৰ অধীনত জিলা দুখনৰ এনে শিশুসকলক চিকিৎসাৰ বাবে অনা হ'ব গুৱাহাটীৰ ক্লেফ্ট কেয়াৰ চেণ্টাৰলৈ মিছন স্মাইলৰে হোৱা চুক্তি অনুসৰি এনে শিশুৰ চিকিৎসাৰ 50% খৰচ বহন কৰিব অইল ইণ্ডিয়া লিমিটেডে বাকি 50% বহন কৰিব ৰাজ্য চৰকাৰে ইয়াৰ সৈতে সময় হ'ল প্ৰাইম টাইম 18 পৰা বিদায় লোৱাৰ নমস্কাৰ